বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত অন্ধবিশ্বাস আৰু কুসংস্কাৰে আৱৰি ধৰিছে জুৰিয়াৰ চতিয়ান অঞ্চল। এষ্ট্ৰলজাৰৰ নামত জৰা ফুকাৰে গাঁৱৰ সহজ সৰল লোকক চৰম চিকিৎসা জহুৰ আলী কবিৰাজৰ। জহুৰ আলী কবিৰাজে নিজকে এষ্ট্ৰলজাৰ বুলি পৰিচয় দি চলাই আহিছে জৰা ফুকাৰ চিকিৎসা। চিকিৎসাৰ নামত ৰোগীৰ মুখত গামোচাৰে কোবাই কোবাই চলাই আছে চিকিৎসা। শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ দৰে ৰূপহী হাটৰ বিভিন্ন অঞ্চলত আৱিৰ্ভাৱ হৈছে কবিৰাজৰ লগতে ভণ্ড বাবাৰ। আধুনিক আৰু প্ৰযুক্তিবিদ্যাৰ গগনচুম্বী প্ৰতিযোগিতাতো এইসকল নামধাৰী এষ্ট্ৰলজাৰে সহজ সৰল লোকক চলাহী কথাৰে বুৰ্বক সজাই চলাই গৈছে নিজৰ ব্যৱসায়। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে প্ৰশাসনে তদন্তক্ৰমে নিয়ন্ত্ৰণ নকৰিলে দিনক দিনে বৃদ্ধি পাব ধৰিছে কবিৰাজৰ সংখ্যা। জুৰিয়াৰ পৰা আবুল খায়েৰ, এনালাইচিছ 24/7।